অতীতৰ পৃষ্ঠাবোৰ লুটিয়াই চোৱা। মানুহৰ অহা যোৱা চলি আছিল, চলি আছে, চলি থাকিব। এইটো বাস্তৱ। এজনৰ লগতেই গোটেই জীৱন পাৰ কৰা এইটো সপোন। আৰু এই বাস্তৱ আৰু এই সপোনৰ পৃথিৱী দুখনৰ মাজভাগতেই ওলমি থাকে এটি এটি জীৱন। সেয়ে চাগে জীৱনে আশা কৰে, জীৱনে হাঁহে, জীৱনে কান্দে। পোৱা নোপোৱাৰ দুমোজাত এটি এটি জীৱন জীয়াই থাকে। আচলতে কি জানে, অতীতৰ পৃষ্ঠাবোৰ বাৰে বাৰে লুটিয়াই চাই থাকিলে পিছৰ পৃষ্ঠাবোৰ কেতিয়াও চাব নোৱাৰে। ভৱিষ্যতত ভাল হ'বনে বেয়া সেয়া নাজানো, কিন্তু জীৱনৰ প্ৰতিটো দিন উপভোগ কৰিব খোজাটোৱেই প্ৰকৃত জীৱন। অতীতৰ কোলাত শুই নাথাকি বৰ্তমানৰ সৈতে খোজ দিব খোজাটো প্ৰকৃত জীৱন। হাৰি যাবলৈ ভয় নাই, মাথো এইটোৱে বিচৰা যায় যে হাৰি যোৱাৰ পাছত আকৌ নিজে গৌৰৱেৰে ক'ব পাৰিব লাগিব, এবাৰ হাৰিলোঁ কি হ'ল, অন্ততঃ পলোৱা নাছিলোঁ, চেষ্টাৰ অসাধ্য একোৱেই নাই। কিবা এটা ভাল লগা নাই গান শুনা, কিবা এটা ভাল লগা নাই নিজৰ লগত কথা পতা, কিন্তু কেতিয়াও মানুহৰ পৰা আঁতৰি নাযাবা, কাৰণ এবাৰ হাৰি গ'লে উঠিবলৈ বহুত কষ্ট হয়। মানুহৰ মাজত থাকি মানুহে বহুত আশা কৰে, কিন্তু মানুহ গৈ আছে আহি আছে, কোনোবা ৰৈ গৈছে, কোনোবাই আকৌ উভতি আহিছে, সকলো একেই আছে। মাথো এতিয়া মানুহ অহালে অপেক্ষা নকৰিব, মানুহ এৰি যোৱালে ভয়ো নকৰিব। কেৱল নিজক গুৰুত্ব দিবলৈ শিকক, যাতে জীৱনটোক তৰাৰ নিচিনা নহয়, আন্ধাৰত জিলিকা এটি উজ্জ্বল নক্ষত্ৰৰ দৰে কৰি তোলক। কিছুমান পাহৰিব নোৱাৰা জীৱনত অৰিহণা থাকি যায়, সেই অধ্যায়টো চিৰদিন প্ৰিয় হৈ ৰৈ যায়।